নমস্কাৰ সকলোকে আশা কৰিছো সকলো ভালে আছে আৰু মোৰ আন্টি ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছো এতিয়া 7টা মান বাজিছে দেখিছে মোৰ পিছফালে কুঁৱলী আৰু একোৱে দেখা নাপায় আৰু ওপৰলৈকে আহিছো মানে ওপৰৰ ছাদখন অকমান চাফা কৰিম আজি ঘৰত খানা হ'ব আৰু মায়ে কৰে মাজে মাজে আৰু এজন খুৰা আহে আমাক তেওঁ সহায় কৰি দিয়ে কিন্তু আজি দুদিন মান অহা নাই যেহেতু তেওঁ অহা নাই মাৰো অকমান গাটো বেয়া হৈছে হেহে যেহেতু নিজে আছো নিজৰে ঘৰ কৰিবতো লাগিব হেহে বিকাংক অকমান হেল্প কৰি দিব তেওঁ আছে আজি বাৰু ঘৰত আৰু ৰাতিপুৱা আহিছো যেহেতু দিনটোত বিভিন্ন ব্যস্ততাৰে শেষে হৈ যায় সেইকাৰণে ৰাতিপুৱা কৰিলে কামখিনি আজৰি হৈ থকা যায় বাৰু যি নহওক যোৱা বছৰটো গলে বাৰু মই কৈছো যে মোৰ এইটো শেষৰটো ব্লগ হয় এইটো বছৰৰ যোৱা বছৰটো সকলোৰে চাগে ভাল বেয়াৰ মাজেৰে গৈছে মোৰো তেনেকুৱাই হৈছে কিছুমানৰ বাৰু ভাল যাবও পাৰে যি নহওক আহি থকা বছৰটো যাতে সকলোৰে ভাল হয় সেয়া কামনা কৰিছো আৰু মই এতিয়া কামখিনি কৰি লওঁ আপোনালোকক দিনটো দেখাই থাকিম চাই থাকিব শেষলৈকে লাহেকে সূৰ্যটো ওলাইছে আৰু কেতিয়াবা যে বতৰটো একদম মানে ঠাণ্ডা ঠাণ্ডা হৈ থাকে ৰ'দ নাহে তেনেকুৱা বতৰ মোৰ একেবাৰে ভাল নালাগে অকণমান ৰ'দ থাকিলে ভাল লাগে তাতে জমা কৰিবা চোৱাচোন ৰাস্তাত যে কাম কৰে একদম সেনেকৈ দেখাইছে পেনটো ওপৰত উঠাই লৈছা আৰু দুপৰীয়ালৈকে আমাৰ ঘৰত শাক হৈ গ'ল আমাৰ ঘৰৰ পৰা অলপ দূৰত এখন লোকেল বজাৰ বহে তাৰ পৰা সকলোবোৰ বস্তু আনিছে আৰু বহুত কিবা কিবি আনিছে যেহেতু লোকেল বজাৰ হয় সকলোবিলাক ঘৰুৱা বস্তুৱে পোৱা যায় আৰু এইবিধ হৈছে লফা শাক মই আগতে খোৱা নাই আজি প্ৰথমবাৰ খাম আৰু বিহুৰ বজাৰ প্ৰায় আৰম্ভ হৈ গৈছে যেহেতু বজাৰখন ৰবিবাৰেহে বহে আকৌ মাজত এটা বা দুটাহে ৰবিবাৰ পৰিব সেয়ে প্ৰায়খিনি বস্তুৱে অনাই গৈছে আৰু এইবিধ চিনি পাইছেনে মাটিৰ তলত হয় এটা আলু মই বাৰু আগতে খাই পাইছো যিসকলে খাই পাইছে চিনি নিশ্চয় পাইছে এইটো ভাল লাগিছে তোমাৰ ফেভাৰিট যে মই পিছে এই ফুলৰ জাবৰটোৰেহে গা ধুই ভাল পাওঁ আগতেতো সৰুতে এইটোৰে গা ধুই দিছিলে মই এতিয়াও বিচাৰিয়ে ফুৰো আজিকালি ফ্লিপকাৰ্টতো এইটো কিনিব পায় এইটো আমাৰ 31 ডিচেম্বৰৰ খানা না স্পেশাল আছে আৰু এতিয়া বৰ্তমান হলে এইটো আহিছে আৰু এইকেইটা কমলা বজাৰৰ পৰা আনিছে সেয়ে ভাবিলো কমলা আজি খাব লাগিব যেহেতু ঘৰত ইমান কমলা আনিছে সেয়ে ভাবিলো অকমান ৰ'দত বহো আৰু কমলা কেইটাও ৰ'দত দিও তেতিয়া খাই ভাল লাগিব আপোনালোকে এনেকৈ ৰ'দত দি খাই নে ক'বচোন কমলা কেইটা ৰ'দত দিলো সৰুতে এনেকে খোৱা হেবিটো থাকিয়ে গ'ল যে ঠাণ্ডাৰ দিনত কমলা দেখিলেই মানে ৰ'দত দিও অকমান মিঠা মিঠা হয় নে নহয় নাজানো কিন্তু সেইটো হেবিট আৰু সৰুৰ পৰা দিও যেহেতু এতিয়াও দিছো যেহেতু ঠাণ্ডা আৰু ঠাণ্ডাৰ দিনতে কমলা ওলাই আৰু এইকেইদিন খুব ভিডিঅ' দেখি আছো সকলোৱে কলপাতত একেবাৰে ৰ'দত বহি কমলা খাইছে মই বাৰু আজি তেনেকে নাখাওঁ এনেই খাম আৰু আজি ৰ'দটো একেবাৰে কোমল হয় আৰু মই বৰ বিশেষ তেনেকে আজি কাম উলিয়াই লোৱা নাই আৰু নাইও বাৰু তেনেকে কাম একো আৰু আজি ৰ'দত বহি মই আগৰ ভিডিঅ'ত যে কৈছিলো যে মই এখন কিতাপ পঢ়িবলৈ লৈছো সেই কিতাপখন মই এতিয়া পঢ়িম আজি এতিয়া ৰ'দত বহি এইখন কিতাপ মই দেখাই দিছো লৈ আহিছো এতিয়া বহিম আৰু ভাল লাগিব ৰ'দটো লাগি থাকিব যেহেতু কোমল হয় আৰু এতিয়া মই কিতাপখন পঢ়ি লওঁ আৰু অলপ পিছত কমলা খাম আৰু আপোনালোকক অকণমান দেৰিকৈ লগ পাইছো লগতে আৰু এটা কথা যিসকলৰ কিতাপত ইণ্টাৰেষ্ট আছে তেওঁলোকে গম পাব আৰু যিসকলৰ ইণ্টাৰেষ্ট নাই বা তেনেকৈ নপঢ়ে তেওঁলোকেও জানেয়ে খানাপাৰাত বুক ফেয়াৰ চলি আছে আপোনালোকে কোন কোন গৈছে মানে ক'বচোন এইকেইদিনটো ফটো দেখি আছো আৰু বহুত গৈছে মই বাৰু এতিয়ালৈকে যোৱা নাই কেনেকৈ সময় সুবিধা মিলে তেনেকৈ যাম বাৰু আৰু গ'লেতো আপোনালোকক দেখামেই বা গম পাবই আপোনালোকে এতিয়া মই কিতাপখন পঢ়িলে অকণমান দেৰিকৈ আপোনালোকক লগ পাইছোঁ এয়া হৈছে সন্ধিয়ালৈকে আমাৰ খানাৰ প্ৰস্তুতি খানা মানে বহুত ডাঙৰ কিবা কিবি নহয় আমাৰ ঘৰৰ মানুহকেইটাই খানা হ'ব আৰু মই অকণমানকৈ কিবাকৈ যা যোগাৰ কৰিছোঁ আৰু আজি ওপৰত এটা চৌকা বনোৱা হৈছে চৌকা মানে চৌকা বুলি ক'ব নোৱাৰি আপোনালোকে চৌকাটো দেখি নাহাঁহিব কিবাকৈ যোৰা তাপলি মিলাই মানে চৌকাটো বনাইছোঁ যিহেতু ওপৰত তেনেকৈ বনোৱা নহয় আৰু আমাৰ চৌকাও নাই সেয়েহে আজি প্ৰথমবাৰ বনাইছোঁ এনেকৈ চৌকাত আৰু পিছলৈকে বাৰু ভালকৈ যেতিয়া বনাম চৌকাত তেতিয়া ভালকৈ ভিডিঅ' বনাম ইফালে আমাৰ ঘৰটো সৰু
হৈছে যিহেতু ভিতৰত বহুত কিবা কিবি বস্তু আছে অকমানহে ঠাই আছে আমি মাত্ৰ 3টা মানুহে ভিতৰত সোমাব পাৰিছো পিছলৈকে যেতিয়া ভালকে বনাম মই বাৰু ভালকৈ ভিডিঅ' বনাম ইফালে ওপৰৰ পৰা পোহৰো কমকে আহিছে ইফালে মোবাইলৰ ফ্লাছ জ্বলাইহে মাংস বনাব লগা হৈছে আৰু মেইন ৰান্ধনি হৈছে মৃগাংক মায়ে বাৰু তলত কিবা কিবি বনাইছে আৰু ইফালে আমি ইয়াতে মাংস বনাইছো অকল মাংসহে বনাম ওপৰত মই এনে সৰুকৈ অকমান ভিডিঅ' কৰিছো পিছলৈকেও চাব পাৰিম আমিনো কেনেকৈ মানে মাংস বনালো প্ৰথমবাৰ বনাইছো আৰু কেনেকুৱা হয় বাৰু আপোনালোকক মই খাইহে জনাম আপোনালোকে ভিডিঅ'টো যোৱাকালিৰ পৰা চাই আছে যোৱাকালিৰ মই ভিডিঅ'টো কন্টিনিউ নকৰিলো দেখিছে আপোনালোকে আমি খানা খাইছিলো খানা মানে বৰ বিশেষ তেনেকুৱা একো নহয় ঘৰৰ মানুহকেইটা লগ লাগি খানা খাইছিলো আৰু ৰাতি হৈ গৈছিল কাৰণে মই ভিডিঅ' নকৰিলো আৰু মাংসটো কিন্তু খাবলৈ সোৱাদে হৈছিলে বাৰু যি নহওক 2024 টো গুচিয়ে গ'ল বুলি ক'ব পাৰি আজি এই বছৰটোৰ শেষৰটো দিন আৰু যোৱা বছৰটো গুচি গ'ল আহিবলগীয়া বছৰটো যাতে সকলোৰে ভাল হয় এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সকলোকে নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা জনাইছো আশা কৰিছো এই বছৰটোত সকলোৰে সপোনবোৰ পূৰণ হওক আৰু ময়ো আপোনালোকক নতুন নতুন ভিডিঅ'ৰ সৈতে অহা বছৰত লগ পাম তেতিয়ালৈকে শুভৰাত্ৰি বাই